বেদত তিনিটা পথ জীৱক দিছে কৰ্ম জ্ঞান আৰু ভক্তি এই তিনিটা পথৰ কথা কৈছে যিহেতু ভগৱন্তই প্ৰকৃতি আৰু পুৰুষৰ ৰচনা কৰি লীলা কৰি আছে এই জীৱবিলাকে কেনেকে এই সংসাৰ সাগৰৰ পৰা তৰি যাব পাৰে তাৰ কাৰণে প্ৰথম দিছে কৰ্ম কৰ্মটো কি যে বেদাদি কৰ্ম বুলি ক'লে বেদে যাক বিহি আছে তাকে বোলে কৰ্ম নিমিন বৈদ্য সংবাদত কৈছে কৰ্ম মানে যাগ যজ্ঞাদি বেদত মাত্ৰ যাগ যজ্ঞৰ কথা আছে পূজাৰ কথা নাই যাগ যজ্ঞাদি এইটো কিয় ক'লে বোলে কোৱাৰ কাৰণটো হ'ল যে যিসকল জীৱই কোনো ধৰ্ম পালন নকৰে তাক শিশুক ঔষধ খোৱাৰ দৰে শিশুবিলাকক ঔষধ খোৱালে কি কৰে আমাৰ আগত কিস্তি আছিল নহয় কিস্তিত কি কৰে ঔষধটো মৌৰ লগত মিক্স কৰে এটা এই যে মিক্স কিয় কৰে বোলে মৌৰ সোৱাদটো পাই শিশুটোৱে ঔষধে খায় আৰু তাৰ যি গৰ্ভৰোগ সেইটো হৰণ হয় মানুহবিলাকক দেখুৱালে বোলে তই এই যজ্ঞ কৰ পুত্ৰ পাবি এই যজ্ঞ কৰ ধন পাবি এই যজ্ঞ কৰ যশস্যা পাবি এই কৰ সেই কৰ খুব যজ্ঞৰ কথা কৈছে তাৰ পৰা দেখিলে যে মানুহবিলাকৰ যিমানে প্ৰাপ্তি হয় তাৰ কামনা বাসনা লোভটো বৃদ্ধি পায় বৃদ্ধি পালে কি হয় বোলে অহংকাৰ বাঢ়ে যেনে তপস্যা কৰিল বৃত্তাসুৰে বা হিৰণ্যকশিপুই বা ৰাৱণে আৰু মনৰ মতৰ বৰ পাইছে পাই পেলাই কি মোক কোনে মাৰিব আৰু মোকতো মাৰন্তা কোনো নাই গতিকে গোটেই পৃথিৱীত অত্যাচাৰ আৰম্ভ কৰি দিছে আনকি দেৱতাবিলাককো স্বৰ্গৰ পৰা ছুট কৰি খেদি দিছে এইটো হ'ল কৰ্ম মাৰ্গৰ পৰিণাম অহংকাৰ বৃদ্ধি হয় মানুহে যিমানে পায় তাৰ বৃদ্ধি হলি অহংকাৰ তাৰে পাছত ভগৱানে কৈছে বোলে শুন কি বোলে তুই কৰ্মযোগ কৰ বোলে কি যিয়ে কৰ্ম কৰা নিষ্কামভাৱে কোনো ধৰণৰ স্পৃহা নোহোৱাকে কোনো স্পৃহা কামনা বাসনা নোহোৱাকে আৰু মই মোৰ যি কৰ্তৃত্ব এইটো শূন্য হৈ কৰ্তৃত্ব অভিমান শূন্য হৈ মই নহয় মোৰ নহয় যদি এই কৰ্মবিলাকো কৰা যজ্ঞাদি কৰ্ম তথাপিতো তই কিন্তু ভগৱানত পাবি কিয় বোলে যদি ভগৱানত শৰণাপন্ন হৈ নিষ্কামভাৱে কৰ্তৃত্ব অভিমান শূন্য হৈ এই বেদাদি কৰ্ম কৰা তথাপি ঈশ্বৰক পাবি কিন্তু হ'ব লাগিব কি বোলে ঈশ্বৰত শৰণাপন্ন একমাত্ৰ আশ্ৰয় কৃষ্ণত হ'ব লাগিব আৰু গৰ্ব অহংকাৰ শূন্য হ'ব লাগিব কামনা তিল মানো থাকিব নালাগিব যদি কৰা সেইটো কৰ্মযোগ হ'ব এক প্ৰকাৰ আছে আৰু কৰ্মভগতি কি বোলে যতে ধৰ্ম আছে স্বভাৱৰ কৰ্ম দান হোম জপ তপ তীৰ্থ ব্ৰত কায় বাক্য মনে যদি আমি আচৰণ কি লৌকিক ধৰ্ম বৈদিক কৰ্ম লৌকিক কৰ্ম তাৰপিছত নিত্য নৈমিত্তিক জাতি ধৰ্ম চাৰি আশ্ৰমৰ কৰ্ম এই সমস্ত যদি কৃষ্ণত অৰ্পণ কৰি কৰোঁ তেতিয়াহ'লে কি হয় কি মহাভাগৱত ধৰ্ম হয় মহাভাগৱত ধৰ্ম কাক কৈ আছে নিমি ৰাজাক কিন্তু কথা হ'ল কি জানানা নিমি বোলে কি যে যদিও এই সমস্ত কৰ্মবিলাক ঈশ্বৰত অৰ্পণ কৰিলে
কায়ো বাক্য মনে সি কি হয় বোলে সি মহাভাগৱত ধৰ্মলৈকে ৰূপান্তৰ হ'ব কাৰ যাৰ গৰ্ব অহংকাৰ নাই গৰ্ব অহংকাৰ নোহোৱাকে যদি ভক্তি আচৰে তেতিয়াই আৰু গৰ্ব অহংকাৰ এইটো হল তেতিয়া কি হয় বোলে ভগৱানে সেইজনক কি দিয়ে বোলে যত সম্পত্তি এটা সাধাৰণ কথা এজন গৰু চৰা আছিল তাৰ কাম হল কি সকলোৰে গৰুবিলাকে চৰাই আৰু তাৰ বিনিময়ত সেই যাৰ যাৰ গৰু চাৰে সিহঁতে কিবা এটা তাক জীৱন নিৰ্বাহৰ কাৰণে দিয়ে সি আৰু পথাৰৰ পৰা নাযায় আৰু গৰুৱে চাৰে ঘৈণীয়েকে খাদ্য লৈ আহে খাই গৰু চাৰি থাকে এইটোৱে তাৰ কাম একদিন কি দেখিল সন্তৰ মণ্ডলী এটাই তাৰ সেইফালেদি ৰাম ৰাম কীৰ্তন কৰি হৰি ৰাম কীৰ্তন কৰি যাই আছে যেতিয়া হৰিনাম কীৰ্তন কৰি যাই আছে তেতিয়া কি হল যে তেতিয়া সি দেখিল পাপ পাৰে এই সন্তবিলাকে ইমান মানে আনন্দ তাহাঁতৰ জপিয়াই জপিয়াই হৰিনাম কীৰ্তন কৰি যাই আছে গতিকে সি সন্তবিলাকৰ চৰণত পৰিল যে আপোনালোকে কি কৰি আছে বোলে এই ৰাম নাম বোলে এই ৰাম নাম গালি কি হয় বোলে কি হয় এই ৰাম নাম যদি তই যদি কীৰ্তন কৰা বা যদি স্মৰণ কৰা তেনেহ'লে তোক ভগৱানে বৈকুণ্ঠ দিব তোৰ কোনো অভাৱ নহ'ব আৰু ঈশ্বৰৰ ধামক লৈ যাব মই বোলে কি কৰিব লাগিব বোলে কৰাটো হ'ল কি এই যে তই প্ৰসাদ ল বোলে এই প্ৰসাদটো ভগৱানৰ চৰণত অৰ্পণ কৰি দিবি আৰু ঈশ্বৰে নলক লগি নলবি সি ভাবিল কি যে ভগৱানে তাৰ এই যি প্ৰসাদ মানে যিখিনি ঘৈণীয়েকে লৈ আহে খাদ্য সেইখিনি ঈশ্বৰত অৰ্পণ কৰিছে অৰ্পণ কৰি দিওঁতে সি ভাবিল কি যে এইটো ভগৱানে খাব এতিয়া সি দেখে ভগৱানেতো লাৰা নাই গতিকে সি ডেইলি ঘৈণীয়েকে আনে সি অৰ্পণ কৰে কিন্তু সি খাব নাপায় কাৰণ ভগৱানে খোৱা নাই একদিন দুইদিন তিনিদিন মানুহটো দুৰ্বল হৈ একদম ক্ষীণে কিবা ঘৈণীয়েকে কয় মই ইয়াতে থাকো তোমাৰ লগত বোলে নালাগে মোৰ লগত থাকি 18 দিন হ'ল এনেকে ঘৈণীয়েকে আনি আছে ঘৈণীয়েকে দেখে যে